নমস্কাৰ প্ৰিয় দৰ্শক, ঈশ্বৰে মানুহক কিদৰে পৰীক্ষা লয় এবাৰ চাওক। এটা সুন্দৰ প্ৰেৰণাদায়ক কাহিনী। আশা কৰিছোঁ এই ঘটনাটোৰ পৰা আপোনাৰ বহুতো কামত আহিব। এটা সুন্দৰ শিক্ষা লাভ কৰিবও পাৰিব আৰু লগতে আপোনাৰ জীৱনত উপকাৰ পাব। গতিকে কথাখিনি খুব মনোযোগেৰে সম্পূৰ্ণকৈ শুনি যাব। তেতিয়াহ'লে আহক আৰম্ভ কৰা যাওক। এবাৰ ভগৱান নাৰায়ণ, মা লক্ষ্মী, ঠাণ্ডা ৰাতি, প্ৰবল বৰষুণৰ মাজতে এহাল বৃদ্ধ বুঢ়া-বুঢ়ী ৰূপ ধাৰণ কৰি মধ্যলোকত আহিছিল মানুহক পৰীক্ষা ল'বৰ কাৰণে। পৃথিৱীত আহিয়েই চহৰৰ এখন ধনী ঘৰৰ দুৱাৰৰ মুখত উপস্থিত হৈ দুৱাৰত টকটকাই দিলে। সেই ঘৰৰ মালিকে দুৱাৰ খুলি দেখা পায় বৃদ্ধ বুঢ়া-বুঢ়ীক। মালিকজনে খং কৰি কিবা কিবি বেয়াকৈ ক'লে। বৃদ্ধ বুঢ়া-বুঢ়ীক তাৰ পৰা বাহিৰ হৈ যাবলৈ ক'লে। বৃদ্ধ বুঢ়া-বুঢ়ীয়ে মালিকজনক অনুৰোধ কৰিলে, ক'লে, এই ঠাণ্ডা ৰাতিৰ সময়ত আমি আজি বহুত বেছি কষ্টৰ মাজত আছোঁ, গতিকে থাকিবলৈ অকণমান ঠাই দিয়ক। ৰাতিটো কোনোমতে থাকি পুৱাতেই আমি গুচি যাম। কিন্তু সেই ঘৰৰ মালিকে তেওঁলোকৰ কোনো কথাই নুশুনি তেওঁলোকৰ সন্মুখতে ঘৰৰ দুৱাৰ বন্ধ কৰি দিলে। তেনেতে বৃদ্ধ বুঢ়া-বুঢ়ীৰ চকুত সেই ধনী মালিকজনৰ ঘৰৰ কাষতেই এটা জুপুৰি ভাঙি জৰাজীৰ্ণিত হৈ থকা এটা ঘৰ দেখা পালে, যাৰ ভাঙা দৰজা দিকি ভিতৰৰ পোহৰ দেখা পোৱা গৈছিল। বৃদ্ধ আৰু মহিলাগৰাকীয়ে এইবাৰ ক'ব ল'লে, ঈশ্বৰ, আমাক এই ঘৰতেই আশ্ৰয় দিয়ক। তেনেতে বৃদ্ধজনে মহিলাগৰাকীক ক'লে, সেইজন ইমান ধনী ঘৰৰ মানুহেই আমাক থাকিবলৈ আশ্ৰয় নিদিলে। এইখন গৰীবৰ ঘৰে বা কি কৰে? আৰু থকা জাগা পালেও এই ৰাতি ইমান ঠাণ্ডা, আমি বহুতো কষ্টৰে থাকিব লাগিব। বাৰু যি হওক, আমি গৈ আগতে সোধোঁ ইয়াতো থাকিবলৈ বা আশ্ৰয় দিয়েনে বা নিদিয়ে। এনেতে গৈ বৃদ্ধ বুঢ়া-বুঢ়ীয়ে দুৱাৰৰ সন্মুখত গৈ মাত লগালে, ঘৰত কোন আছেনো? অলপ পিছত হাতত চাকি লৈ এজনী মহিলাই ঘৰৰ দুৱাৰ খুলিলে। ঘৰৰ মহিলাজনীয়ে ক'লে, আপোনালোক ইমান ৰাতি বৰষুণত ভিজি তিতি ক'লৈ আহিছিলে? এই অন্ধকাৰ ৰাতিৰ সময়ত ক'লৈ আহিছিলে? এনেকৈ কৈ মহিলাগৰাকীয়ে বৃদ্ধ বুঢ়া-বুঢ়ী দুজনক ঘৰৰ ভিতৰলৈ মাতি আনিলে। অলপ সময়ৰ পিছত এখন ভাঙা বিচনা আছিলে, সেই বিচনাখন সজাই পৰাই সেই বৃদ্ধ বুঢ়া-বুঢ়ীক তাত বহিবলৈ দিলে। বুঢ়া-বুঢ়ী বিচনাত বহাৰ পিছত তেওঁলোকৰ কাপোৰ পৰা ওলোৱা পানীৰে গোটেই বিচনাখন ভিজি পৰিলে। তথাপিতো ঘৰৰ মহিলাগৰাকীয়ে কোনো চিন্তা অকণো নকৰি বিচনাৰ কাষতেই একুৰা জুই লগাই দিলে। তেওঁলোকৰ গাটোত অলপমান তাপ ল'বলৈ ক'লে। পিছত আলনা পৰা দুটা পুৰণা কাপোৰ তেওঁলোকক আনি দি ক'লে, বাবা, আপোনালোকৰ ভিজা কাপোৰবোৰ খুলি তাড়াতাড়ি এইকেইটা পিন্ধি লওক, নহ'লে আপোনালোকৰ শৰীৰত ঠাণ্ডা বহি যাবগৈ। নহ'লে কি কৰিব? আমিতো বহুতো দুখীয়া মানুহ, আমাৰ লগত এয়াই কাপোৰ আছে। এইকেইটা কাপোৰ পিন্ধি আপোনালোকৰ ভিজা কাপোৰখিনি মোক দিয়ক, মই অতি সোনকালে শুকুৱাৰ ব্যৱস্থা কৰোঁ। তেওঁলোকে কাপোৰ পৰিৱৰ্তন কৰাৰ পিছত মহিলাগৰাকীয়ে পাকঘৰৰ পৰা দুখন কাঁহীত ৰুটি আৰু আলু ভজা লৈ বৃদ্ধাগৰাকীক ক'লে, মা, আজি আমাৰ ঘৰত এয়াই আছিল ভগৱানৰ প্ৰসাদ। আমি দূষিত যে আমাৰ ঘৰত গাখীৰ, ঘিউ, চেনি একোৱেই আমাৰ ঘৰত নাই। তাকে শুনি দুই বুঢ়া-বুঢ়ী ইজনে সিজনৰ মুখলৈ চাই পিছত দুই দম্পতীয়ে আনন্দৰে খাবলৈ ল'লে। অলপ সময়ৰ পিছত সেই ঘৰৰ মহিলা স্বামী ঘৰলৈ আহিলে। সেই দুখীয়া মানুহজনে কৰ্মসংস্থাপনৰ কাৰণে অনুসন্ধানত গোটেই দিন ঘূৰা-ঘূৰি কৰি ক্লান্ত হৈ আহিছিল। স্ত্ৰীয়ে অতিথিক আউল পচন কৰা বিষয় সকলো নিজৰ স্বামীক ক'লে। স্বামীয়েও শুনি মনত আনন্দ পালে। তাৰ পিছত দুয়োজনে দম্পতীহালক শুবলৈ বিচনা তৈয়াৰ কৰি দিলে আৰু তেওঁলোক স্বামী স্ত্ৰী দুয়োজনে মাটিতেই এখন কাপোৰ পাৰি শুই থাকিল। ৰাতিপুৱা বৰষুণ শেষ হ'ল। সেই বৃদ্ধ দম্পতী তাৰ পৰা যাবলৈ বিচাৰিলে, কিন্তু সেই গৃহস্থ মহিলাই সূৰ্য ওলোৱা সময়লৈকে তেওঁলোকক থাকিবলৈ অনুৰোধ কৰিলে। তাৰ পিছত সেই মহিলাই ঘৰত থকা অলপ আটা দি ৰুটি বনাই দি তেওঁলোকক ক'লে, মা, আমিতো বহুত গৰীব মানুহ, আমি যিদৰে অতিথিক শুশ্ৰূষা
কৰিবলৈ লাগিছিল আমি নোৱাৰিলোঁ, আমাক ক্ষমা কৰিব। তেনেতে বৃদ্ধৰূপী নাৰায়ণে ক'লে, মা তুমি আমাৰ গৰীব মানুহৰ হৈ যি সেৱা কৰিলা তাৰ ফল তোমাক ঈশ্বৰে অৱশ্যই দিব। এই কথা কৈ তেওঁলোক তাৰ পৰা গুচি গ'ল। তেওঁলোক গুচি যোৱাৰ পিছত মহিলাগৰাকী হঠাৎ মনত পৰিল পাকঘৰখনত পৰিষ্কাৰ কৰা কথা। পাকঘৰলৈ গৈ মহিলাগৰাকীয়ে দেখি অবাক হৈ যায়, এটা পাত্ৰত সোণৰ মুদ্ৰাৰে ভৰি আছে। এবাৰ যেতিয়া সেই পাত্ৰটি লুটিয়াই দিলে, সেই পাত্ৰটোত আকৌ নতুনকৈ সোণৰ মুদ্ৰাৰে ভৰি পৰিল। এনেকৈ এটাৰ পিছত নতুনকৈ সোণৰ মুদ্ৰাৰে গোটেই ঘৰ ভৰি পৰিল। ইয়াৰ পিছত তেওঁৰ স্বামীয়ে এখন নতুন ঘৰ কিনিলে আৰু এখন কাপোৰৰ দোকান খুলি ল'লে। এনেকৈ সুখী জীৱন কটাবলৈ ধৰিলে। সিহঁতৰ জীৱনত অভাৱ বুলি একোৱেই নোহোৱা হ'ল। প্ৰিয় দৰ্শক, তেতিয়া যে সেই ধনী ব্যক্তিজন এওঁলোকৰ ঘৰলৈ আহিল আৰু কেনেকৈ এওঁলোক ইমান ধনী হ'ল তাৰ কাৰণ জানিবলৈ বিচাৰিলে। তেতিয়া মহিলাজনীয়ে সম্পূৰ্ণকৈ ঘটনাটোৰ বিষয়ে বিস্তাৰিতভাৱে বুজাই ক'লে। তাৰপিছত সেই ধনী মানুহজন আৰু তেওঁৰ পত্নী দুখিত হৈ সেই দম্পতীহালৰ কথাকেই ভাবি আছিল আৰু ভাবিছিল সেই দম্পতীক মিছাই মই অনাদৰ কৰি পঠাই দিলোঁ। যদি এতিয়া আকৌ পুনৰ লগ পালোঁ হয় তেন্তে আমিও আৰু ধনৱান হ'লোঁ হয়। কিছুদিনৰ পিছত প্ৰবল বৰষুণৰ মাজতেই পুনৰ সেই দম্পতীহালে তেওঁলোকৰ দুৱাৰত খটখটাই দিলে। শব্দ শুনি সেই ধনী ব্যক্তিজনে ফটাফট দৰজা ফাকেৰে দেখিলে আৰু তেওঁলোকক চিনি পালে। তেতিয়া ধনী মালিকৰ পত্নীয়ে মিছাকৈ অভিনয় কৰি ঘৰৰ বিজুলী বন্ধ কৰি হাতত এটা চাকিৰ পোহৰ লৈ দুৱাৰ খুলি ওলাই আহিল আৰু ক'লে, আপোনালোক সম্পূৰ্ণকৈ ভিজি গৈছে। এই অৱস্থাৰে থাকিলে শৰীৰত ঠাণ্ডা বহি যাব। ভিতৰলৈ আহক বুলি মাতি নি তেওঁলোকৰ ঘৰত এটা বন্ধ কোঠাৰ মাজত এখন ভাঙাৰ বিচনাৰ ওপৰত বহিবলৈ দিলে। ঘৰত ভাল কাপোৰ কানি থকাৰ পিছতো তেওঁলোকক পিন্ধিবলৈ চিঙা কাপোৰ তেওঁলোকক পিন্ধিবলৈ দিলে আৰু ক'লে, বাবা আমি গৰীব, ইয়াতকৈ আৰু ভাল কাপোৰ দিবলৈ আমাৰ লগত নাই। সেই যে দুখীয়া মহিলাগৰাকীয়ে যি শুশ্ৰূষা কৰিছিল, ঠিক তেনেদৰেই এই ধনী ঘৰৰ মহিলাগৰাকীয়েও মিছা অভিনয় কৰিছিল। পুৱা যেতিয়া দম্পতী যাবলৈ ওলালে তেতিয়া মালিকৰ পত্নীয়ে ক'বলৈ ধৰিলে, মা আমি বহুত গৰীব, যিদৰে শুশ্ৰূষা কৰিব লাগিছিল তেনেদৰে কৰিব নোৱাৰিলোঁ, গতিকে মোক ক্ষমা কৰি দিবা। সেই কথা শুনি বৃদ্ধৰূপী লক্ষ্মীমাই ক'লে, তুমি যেনেকৈ আমাৰ সেৱা কৰিছা ঈশ্বৰে তোমাক তেনেকুৱাই ফল দিব। আৰু আজি তুমি যি কাম হাতেৰে আৰম্ভ কৰিবা আজি গোটেই দিনেই শেষ নহ'ব। এই বুলি কৈ বৃদ্ধ দম্পতী তাৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছতেই স্বামী আৰু স্ত্ৰীৰ মাজত প্ৰবল কাজিয়া আৰম্ভ হ'ল আৰু দিনটোৰ সেইটোকে ঘটি থাকিল। মানুহৰ লাগে যি ইচ্ছাই নাথাকক, ভগৱানে যি দিব, যি প্ৰাপ্য সেইটোহে দিব। অধিকাংশ মানুহ আমি বিচাৰোঁ, যিটো বিচাৰোঁ সেইটো নাপালে আমি হতাশাত ভোগোঁ যে কিয় আমি এইটো নাপালোঁ, সেইটো কেৱল ভগৱানে জানে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।